আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো মহানগৰীত পুনৰ কৃষি বিপণন পৰিষদ আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি অসাধু ব্যৱসায়ৰ মহানগৰীত নিৰ্ধাৰিত যি মূল্য তাতকৈ অধিক দামত বিক্ৰী হল শাক-পাচলি বজাৰত প্ৰতি কেজিত 60 টকাৰ তলত পাবলৈ নাই এবিধো পাচলি গুৱাহাটীত সফল যোগান বিভাগৰ নিৰ্দেশনা পুনৰ মহানগৰীত অধিক দামত বিক্ৰী হল পাচলি 60 টকাৰ তলত বজাৰত নাই এবিধ পাচলি পুনৰ এবাৰ ব্যৰ্থ প্ৰমাণিত হল মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগে নিৰ্ধাৰণ কৰাতকৈ বহুত দামত জনসাধাৰণে ক্ৰয় কৰিবলগীয়া হল পাচলি নিউজ 18ৰ অভিযানত পোহৰলৈ আহিল নিয়ন্ত্ৰণহীন বজাৰৰ দৃশ্য সোমবাৰে ঘৰে ঘৰে পাচলি ফলমূল বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ পিছতেই ব্যৱসায়ীসকলে আৰম্ভ কৰিলে হোম ডেলিভাৰী প্ৰক্ৰিয়া কিন্তু মুহূৰ্ততে নিয়ন্ত্ৰণহীন হৈ পৰিল বজাৰ সব আছে মোটামুটি গুটেকেটা পাচলি আৰু বিলাহী 100 মহানগৰীৰ নয়নপুৰত পাচলি বিক্ৰেতাজনৰ দাবী তেওঁলোকেও হেনো ক্ৰয় কৰিবলগীয়া হৈছে অধিক দামত মানে আমি জোৰপাই কিনি আনিছো আমি 60 টকা কিনি আনিছো পৰা কিনি আনিছো আমি আনিছো 5 কেজি মাল তাতে মাল এইবোৰ পতৰ গডে ওলাই গৈছে এইবোৰ মাল এইটো পকা অলপ এইটো পেলাব লাগিব মাল গডে পেলালে উপায় নহয় এটা নয়নপুৰৰ এইখন পাচলি দোকানৰ পৰা পাচলি ক্ৰয় কৰিছিল ঘৰে ঘৰে পাচলি বিক্ৰীৰ বাবে যোৱা এওঁলোকে মহানগৰীত যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈও অধিক দামত বিক্ৰী হৈছে পাচলি আৰু এয়া নয়নপুৰত আহিছো আৰু নয়নপুৰতো যোগান বিভাগে যি দাম নিৰ্ধাৰণ কৰি দিছিলে তাতকৈও অধিক দামত পাচলি ইয়াত বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে যোগান বিভাগে নিৰ্ধাৰণ কৰি দিছিল জিকাত 35 টকা কিন্তু ইয়াত প্ৰায় 70-80 টকাত বিক্ৰী হৈছে গ্ৰাহকসকলৰ এই অভিযোগৰ পিছত পাচলি ব্যৱসায়ীৰ উত্তৰ মুঠেই নহয় সন্তোষজনক আপোনালোকে সামগ্ৰী ইয়াত বিক্ৰী কৰি আছে অধিক দামত কিয় বিক্ৰী কৰি আছে চাওক দামটো বেছ এই চব্জি চাওক বেয়াবিলাক ক'ত যাব নহয় এটা বিভাগ আছে যিটো বিভাগে আপোনালোকক নিৰ্দেশনা দিছে যে সাধাৰণ মানুহৰ পৰা পইচা বেছিকে ল'ব নোৱাৰিব কিয় তাৰ পিছত কিয় লৈছে পাইকাৰী বজাৰ যেটো আছে এইটো পাৰমিশনো নাই কিয় লৈ আছে নাই যেটো পাইকাৰী বজাৰ আছে হেতু দাম বেছি আমি কেনেকৈ কম কক লাইসেন্স আছে নাই লাইসেন্স নাই নাই কোনো কেৰেপে নাই বিভাগীয় নিৰ্দেশনাৰ প্ৰতি চৰকাৰে যদি আগৰ লকডাউনৰ দৰে আমাক যোগান ধৰিছিল সেনেকুৱাকৈ আমাক যদি যোগান ধৰে আমি অলপ সকাহ পাম কিন্তু এনেকুৱাকৈ দিছে চৰকাৰে চাব অহা নাই চৰকাৰে মুখেদিহে কয় কিন্তু আমাক যোগান ধৰা চৰকাৰৰ গাফিলতি বুলি ক'ব লাগিব চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বজাৰখিনি লকডাউন কৰিবৰ কাৰণে যদি তেওঁলোকৰ নিয়ন্ত্ৰণ আছে তে মূল্য বৃদ্ধিটো সেইটো নিয়ন্ত্ৰণ ৰাখিব লাগিছিল তেওঁলোকে লকডাউনৰ পূৰ্বেও গুৱাহাটীত হৈছিল অস্বাভাৱিক মূল্য বৃদ্ধি যোগান বিভাগে তাৰ পিছতেই নিৰ্ধাৰণ কৰিছিল সামগ্ৰীৰ মূল্য কিন্তু সোমবাৰে গুৱাহাটীত ফ্লপছত পৰিণত হল যোগান বিভাগৰ এই নিৰ্দেশনা কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট তিনিচুকীয়াত পিপিই কিট পৰিধান কৰি মুক্ত বিচৰণ তিনিচুকীয়া দুলিয়াজান সংযোগী পথৰ কাষত পৰি থকা এটা পিপিই কিট পৰিধান কৰি চহৰখনত অনাই বনাই ঘূৰি ফুৰে এজন লোকে যি সময়ত ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিড-19ৰ সংক্ৰমণে তেনে সময়তে ৰাজপথত এজন লোকে পিপিই কিট পিন্ধি ঘূৰি ফুৰা ঘটনাত আতংকিত হৈ পৰিছে সকলো প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাৰ বাবে এতিয়া শংকিত হৈ পৰিছে তিনিচুকীয়াবাসী ইফালে লোকজনে পিপিই কিট পিন্ধি চহৰৰ বহু অঞ্চল তথা বেংকলৈও গৈছিল বুলি পোহৰলৈ আহিছে ইয়াকে লৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা স্থানীয় সংগঠন হয়তো ব্যক্তিগৰাকীয়ে নাজানে পিপিই কিট কিয় পৰিধান কৰা হয় ক'ত পৰিধান কৰা হয় আৰু কোনে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে কোনে এনেকৈ পিপিই কিট তাত কাৰোবাক পৰিধান কৰিবলৈ এনেকৈ পথৰ কাষত পেলাই দি থৈ গ'ল কিয় পিপিই কিট বাৰম্বাৰ ৰাজপথৰ কাষত এনেকৈ উদ্ধাৰ হৈ আছে কিয় পিপিই কিট যি নিৰ্ধাৰিত নীতি নিয়ম অনুসৰি ডিছপ'জ কৰা হ'ব লাগে পেলোৱাৰ ব্যৱস্থা হ'ব লাগে পুতি পেলোৱা হয় পিপিই কিট বা মাস্ক জাতীয় যিখিনি সামগ্ৰী হাস্পতালসমূহত ব্যৱহাৰ কৰা হয় তেনে সামগ্ৰী যি পদ্ধতিৰে ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰ কৰা সামগ্ৰীখিনি তেনেকৈ নকৰি কোনে এনেকৈ পেলাই সেয়া আচলতে ডাঙৰ প্ৰশ্ন কিয়নো গুৱাহাটী মহানগৰীতো কেইবা ঠাইতো কাৰোবাৰ ভুলৰ বাবে পিপিই কিট ৰাজপথত য'তে ত'তে উদ্ধাৰ হৈছে তেনে ঘটনা ঘটাৰ পিছত এইবাৰ আকৌ এটা ঘটনা ঘটিছে তিনিচুকীয়াত পৌৰসভা আৰু জিলা প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবে আজি বাহাদুৰ চাৰিআলি পাখে ৰাইজে আজি
আতংকময় পৰিৱেশৰ মাজত আজি জীয়াই আছে। আজি আগতেও আমি বাৰম্বাৰ দাবী জনাইছিলোঁ যুৱ ছাত্ৰ পৰিষদে, তিনিচুকীয়া পৌৰসভা আৰু তিনিচুকীয়া জিলা প্ৰশাসনে তেওঁলোকে ইয়াত তিনিচুকীয়া দুলীয়াজান সংযোগী ঘাইপথৰ ওচৰত আছে ডাম্পিং গ্ৰাউণ্ডটো। এই ডাম্পিং গ্ৰাউণ্ডত তেওঁলোকে যিসমূহ চিকিৎসালয়সমূহত ব্যৱহৃত সামগ্ৰী, যিসমূহ সামগ্ৰী চিকিৎসালয়সমূহত প্ৰয়োজন, সেইসমূহ পিপি কিটৰ পৰা আদি কৰি তেওঁলোকে চেলাইনৰ পৰা আদি কৰি এইসমূহ সামগ্ৰী তেওঁলোকে তিনিচুকীয়া ডাম্পিং গ্ৰাউণ্ডত বাহাদুৰ চাৰিআলি চিপ্ৰ স্থিত ডাম্পিং গ্ৰাউণ্ডত তেওঁলোকে পেলাই থৈ গৈছে। আৰু অতি ভয়ানক খবৰ, এখন বিদ্যালয়ৰ সন্মুখত এজন অচিনাক্ত লোকে, এখন আমাৰ নৱজাগৃতি বিদ্যালয় প্ৰাংগণত এজন অচিনাক্ত লোকে ইয়াত আহি পিপি কিট তেওঁলোকে পেলাই থৈ গৈছে। এক আতংকময় পৰিৱেশৰ মাজত ৰাইজ জীয়াই আছে। আমি সকীয়াই দিছোঁ জিলা প্ৰশাসন আৰু তিনিচুকীয়া পৌৰসভাক। এনেকুৱা ধৰণৰ যি তেওঁলোকে পৰিস্থিতি উদ্ভৱ কৰিছে তিনিচুকীয়া পৌৰসভা সম্পূৰ্ণ দায়ী, ইয়াৰ ব্যৱস্থা হ'ব লাগে। ব্ৰেকিং নিউজ এই মুহূৰ্তত মহানগৰীৰ হাটগাঁও থানাৰ 4জনকৈ আৰক্ষী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কনিষ্টবল কাংকন দাস, ডিম্বেশ্বৰ দাসৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি। কনিষ্টবল ৰেণু ইংটিপি আৰু ইফালে ৰাহুল কলিতাও কোভিড পজিটিভ হিচাপে পোৱা গৈছে। আটাইকেইজন হাটগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ মহন্তৰ দেহৰক্ষী বুলি জানিব পৰা গৈছে। ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ মহন্ত তেওঁৰ দেহৰক্ষী। এতিয়া দেখা গৈছে বহুকেইগৰাকী আৰক্ষীৰ লোক আক্ৰান্ত হৈছে COVID-19ত আৰু কোভিড পজিটিভ পোৱা গৈছে মহানগৰীৰ হাটগাঁও থানাৰ 4জনকৈ আৰক্ষী। 4জন আৰক্ষী কৰোনা আক্ৰান্ত হৈছে। কনিষ্টবল কাংকন দাস, ডিম্বেশ্বৰ দাস তেওঁলোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি। ইফালে কনিষ্টবল ৰেণু ইংটিপি আৰু ৰাহুল কলিতাও COVID-19 পজিটিভ পোৱা গৈছে। গুৱাহাটীত 5 দিনৰ বাবে খোল খালে গেলামালৰ দোকান। প্ৰতিদিনে দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ গেলামালৰ দোকান খোলাৰ অনুমতি দিছে প্ৰশাসনে। কিন্তু কিমান নিয়ম বাৰু মানি চলিছে ব্যৱসায়ীসকলে? সামাজিক দূৰত্ব মানিছেনে গ্ৰাহকসকলে? সোমবাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহু লোকৰ ভিৰ। পথৰ দাঁতিতে বজাৰ বহিছে। প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া মাস্ক, হেণ্ড গ্লোভছ পৰিধান দূৰৰে কথা। ব্যৱসায়ী গ্ৰাহক কোনোৱে নামানিলে সামাজিক দূৰত্ব। পথৰ দাঁতিতে পুৱাৰে পৰা আৰম্ভ হ'ল শাক পাচলিৰ ক্ৰয় বিক্ৰয়। যি সময়ত সজাগ আৰু সচেতনতা আহিছে উত্তম উপায়, তেনে সময়ত কিন্তু সজাগ সচেতন নহয় মহানগৰবাসী আৰু শিথিল কৰি দিয়াৰ লগে লগে ৰাজপথত এনেদৰে একাংশ লোক আহিছে। তেনেকৈ বজাৰ চলিল বহু সময়। এসময়ত 2-3 কিলোমিটাৰ নিলগতে থকা বশিষ্ঠ আৰক্ষীয়ে চলালে অভিযান। অবৈধ বজাৰ উচ্ছেদ চলাই 4খন বাহন আৰু সামগ্ৰীসহ 6জন লোকক আটক কৰে আৰক্ষীয়ে। লক্ষণীয়ভাৱে অনুমতি থকা পানী যোগানৰ বাহনেৰেও বিক্ৰী কৰিছিল শাক পাচলি। 11 বজাৰ পৰা অকলশৰীয়াকৈ থকা গেলামালৰ দোকান খোলাৰ অনুমতি দিছিল প্ৰশাসনে। পিছে প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানি পুৱাই বহু স্থানত বহিল অবৈধ বজাৰ। একেই দৃশ্য দেখা গ'ল মহানগৰীৰ বামুণী মৈদামত। ৰেল আলিৰ কাষত অবৈধভাৱে বহা শাক পাচলিৰ বজাৰত ভিৰ কৰিলে বহুজনে। গুৱাহাটীৰ নাগৰিকক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰশাসনে শিথিল কৰি দিছিল লকডাউন। নিৰ্দিষ্ট সময়ৰ বাবে খোলা দিছিল গেলামালৰ দোকান আৰু তাৰে কইনালৈ মহানগৰীৰ ঠায়ে ঠায়ে বহিল অবৈধ বজাৰ। প্ৰশাসনে ধাৰ্য কৰি দিয়া নিয়ম মনা নাই গেলামালৰ দোকানেও। 11 বজাৰ পূৰ্বেই দোকান খুলিছে। দোকানত একে সময়তে ভিৰ কৰিছে বহুজনে। বহুতৰে মুখত নাই মাস্ক, দোকানীও পিন্ধা নাই হেণ্ড গ্লাভছ। এতিয়া নিঃসন্দেহে এক উদ্বেগজনক খবৰ গুৱাহাটী মহানগৰীবাসীৰ, কাৰণ ইতিমধ্যে গুৱাহাটী মহানগৰী হটবেডত পৰিণত হৈছে আৰু হটবেডত পৰিণত হোৱা গুৱাহাটী মহানগৰীত ইতিমধ্যে চিকিৎসালয়ৰো অভাৱ হৈছে। গতিকে চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ গ'ল, খেলপথাৰসমূহ চিকিৎসালয়ৰ ৰূপ পালে। তাৰপিছতো গুৱাহাটী মহানগৰবাসী যদি সজাগ নহয়, সচেতন নহয়, তেতিয়াহ'লে আন কি ৰাস্তা থাকিব পাৰে? গণেশগুৰি বেলতলা ৰাজধানী মছজিদকে ধৰি বিভিন্ন স্থানত একেই দৃশ্য। মুঠৰ ওপৰত এনেকুৱা ধৰণে চৰকাৰৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাক এক প্ৰকাৰ কিছু লোকে তেওঁলোকে বুঢ়া আঙুলি দেখুৱাইছে। গুৱাহাটীত ভয়াৱহ ৰূপ লৈছে COVID-19ৰ গণসংক্ৰমণে। তাৰ বাবেই গুৱাহাটীত দিয়া হৈছে 14 দিনীয়া লকডাউন। কিন্তু সোমবাৰৰ পৰা লকডাউন শিথিল কৰাৰ সুযোগ লৈ নীতি নিয়ম জলাঞ্জলি দিছে একাংশই।
অধিক জটিলতাৰ দিশলৈ ঠেলি দিছে মহানগৰবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ মুঠ 220 জন আৰক্ষী জোৱানলৈ সংক্ৰমিত হৈছে কোভিড-19। অৱশ্যে তাক লৈ শংকিত নহয় অসম আৰক্ষী, কাৰণ মাৰ্চ মাহতে এনে পৰিস্থিতিৰ সৈতে মুখামুখি হ'বলৈ সাজু হৈছিল অসম আৰক্ষী। সংবাদমেল পাতি আজি এই কথা ক'লে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। কোভিড সংক্ৰমিতৰ 171 জন কোভিড চেণ্টাৰত থকাৰ লগতে কোৱাৰেণ্টাইনত আছে বৰ্তমান 954 গৰাকী। দেওবাৰৰ দিনটোত কোভিড পজিটিভ ধৰা পৰিছে 40 গৰাকী জনৰ দেহত আৰু সংক্ৰমিতসকলক ট্ৰেক কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে ট্ৰেকিং ছিষ্টেম। বিভাগটো অসমৰ ৰাইজৰ সেৱাৰ্থে নিয়োজিত এটা বাহিনী আৰু অসমৰ ৰাইজৰ লগত অহৰহ একেলগে কাম কৰি থাকিবলগীয়া হয়। গতিকে এই সংক্ৰমণটো পুলিচৰ ফাললৈও অহাটো একো আচৰিত কথা নহয়। আৰু অসম পুলিচে মাৰ্চ মাহৰ আৰম্ভণিতে আমি এইটো ভাবিছিলোঁ যে এটা সময় আহিব হয়তো যেতিয়া এইটো পুলিচলৈ সংক্ৰমণ হ'ব, আমি কি কি কৰিব লাগিব সেই সংক্ৰান্তত তেতিয়াই আমি যথেষ্ট প্লেনিং কৰিছিলোঁ, কিছুমান পৰিকল্পনা কৰি লৈছিলোঁ আৰু সেই মৰ্মে আমি বিভিন্ন কাম হাতত লৈছিলোঁ। বৰ্তমান অসম পুলিচত 220 জন ব্যক্তি যোৱাকালিলৈকে সংক্ৰমণৰ পজিটিভ হোৱাৰ আমাৰ খবৰ আছে। তেওঁলোক ডিফাৰেণ্ট জিলা, বেটেলিয়ন আৰু অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা তেওঁলোক আছে। বৰ্তমান কোভিড কেয়াৰ চেণ্টাৰত, বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰত আছে 171 জন, 171। জিলা পুলিচৰ পৰা 49 জন, বেটেলিয়নৰ পৰা 112 জন আৰু বিভিন্ন সংগঠনৰ আমাৰ CID হওক, বৰ্ডাৰ হওক, ৰিভাৰ অৰ্গেনাইজেশ্যনছ, পুলিচ হেডকোৱাৰ্টাৰ সকলোকে মিলাই টোটেল 10 জন। চিমটমেটিক কেছেছ 48 জনে আৰু এচিমটমেটিক 123 জন। এক্টিভ কেছ এজন যোৱা পৰহিলৈকে 142 জন আৰু আণ্ডাৰ কোৱাৰেণ্টাইন আছে 932 জন কোৱাৰেণ্টাইনত। ডিষ্ট্ৰিক্টত 145 জন, বেটেলিয়নত 787 জন। আমাৰ সংক্ৰমিত পুলিচ ব্যক্তিসকলক লগত আমি ডেইলি দুবাৰকৈ কথা পাতোঁ। তেওঁলোকে কেনেকুৱা ফিল কৰিছে, তেওঁলোকক কিবা চিমটম গঠন হৈছে নেকি, তেওঁলোকক খোৱা বোৱা অসুবিধা হৈছে নেকি, তেওঁলোকক এক্সট্ৰা মেডিকেল এছিষ্টেঞ্চ কিবা দৰকাৰ আছে নেকি ইত্যাদিখিনি আমি দুবাৰকৈ ফোন কৰোঁ আৰু সেইখিনি আমি ৰেকৰ্ড কৰোঁ, লিপিবদ্ধ কৰোঁ। তাৰোপৰি প্ৰতিটো পৰিয়ালৰ সংক্ৰমিত ব্যক্তিৰ পৰিয়ালটোলৈকেও আমাৰ মানুহে ফোন কৰে। তাৰোপৰি আমাৰ এটা পুলিচ ট্ৰেকাৰ ছিষ্টেম, এটা ছফ্টৱেৰ ডেভেলপ কৰি পেলাই প্ৰতিটো মুহূৰ্তত যিখিনি পজিটিভ কেছেছ ওলাইছে তেওঁলোকৰ ক্ষেত্ৰত আমি এটা ট্ৰেকিং ছিষ্টেম আৰু আমি GIS মেপত সেইখিনি প্লট কৰি পেলাই আমাৰ এটা ছিষ্টেম মোৰ মোবাইলত আহি যায় আৰু সেই সন্দৰ্ভত আমি যাৱতীয় ব্যৱস্থাখিনি লওঁ। খানাপাৰা কোভিড চেণ্টাৰটো তাত এটা উইং অনাৰেবল হেল্থ মিনিষ্টাৰ ডাঙৰীয়াই পুলিচৰ কাৰণে ডেডিকেট কৰি দিছে। আমাৰ নিজা উদ্যোগত আৰু হেল্থ ডিপাৰ্টমেণ্টৰ সহযোগত দেৰগাঁৱত এটা 40খন বেডৰ এটা চিকিৎসালয়, বিশেষকৈ কোভিড কেয়াৰ চেণ্টাৰ কৰিবলৈ আমি ৰেডি কৰিছোঁ। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। মহানগৰীৰ মালিগাঁৱত এজন লোকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য, কিয়নো লোকজনৰ মৃত্যুৰ 6টা দিনৰ পিছত স্বাব টেষ্টৰ ফলাফলত আহিল কোভিড পজিটিভ বুলি। 1 জুলাইতে মৃত্যু হৈছিল মালিগাঁৱৰ সুশাৱন দত্ত নামৰ লোকজনৰ। মালিগাঁৱত কোভিড আক্ৰান্তৰ মৃত্যুৰ পিছত আহিল কোভিড পজিটিভ। কোভিড পজিটিভ ৰিজাল্টৰ পিছতে মালিগাঁৱত হোৱা দোৱা। 1 জুলাইত নিজ বাসগৃহতে মৃত্যু ঘটিছিল গুৱাহাটীৰ মালিগাঁৱৰ সুশাৱন দত্ত নামৰ লোকজনৰ। মৃত্যুৰ 6 দিন পিছত আহিল স্বাব টেষ্টৰ ৰিজাল্ট। 5 দিন ধৰি জ্বৰ কাহত আক্ৰান্ত হৈ থকা সুশাৱন দত্তই মৃত্যুৰ এদিন পূৰ্বে কৰাইছিল স্বাব টেষ্ট। মৃত্যুৰ পিছত GMCHৰ মৰ্গত ৰখা হৈছিল সুশাৱন দত্তৰ মৃতদেহ। ইতিমধ্যে সুশাৱন দত্তৰ পত্নীৰ দেহলৈও সংক্ৰমিত হৈছে কোভিড-19।
সুখন দত্তৰ মৃত্যুৰ লগে লগে ৰাজ্যত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 14 জনলৈ। মালিগাঁৱৰ পৰা পাৰ্থ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নাও নহয় নৈৰ বুকুত আবদ্ধ যাত্ৰীবাহী টেম্পো বহিৰাজ্যত নহয় এখন অসমতে দেখা গ'ল উন্নয়নৰ নগ্ন স্বৰূপ। দলঙৰ অভাৱত নৈৰ বুকুৰে নিত কৰিবলগীয়া হৈছে বিপদ সংকুল যাত্ৰা। কোবাল পানীৰ খুঁটত এখন টেম্পো পানীত উঠি গৈছে টেম্পোখন। লৈ গেলে চাওঁ পানীৰ খুঁট চাওঁ বাল্টি নদী দিলোঁ আমি আহি বাচিছোঁ ইয়াত। কথামতে ৰক্ষা চালকসহ 2 যাত্ৰী। বাক্সাৰ বাল্টি নৈত সংঘটিত এই ভয়াৱহ ঘটনাটো। নৈ পাৰ হওঁতে হঠাৎ বৃদ্ধি পানীৰ সোঁত। ভূটানৰ পাহাৰৰ পৰা বৈ অহা বাঢ়নি পানীত আবদ্ধ হৈ পৰিছিল টেম্পোখন। স্থানীয় লোকৰ তৎপৰতাত প্ৰায় 2 ঘণ্টাৰ পিছত উদ্ধাৰ হয় টেম্পোখন। এখন ট্ৰেক্টৰৰ সহায়ত উদ্ধাৰ কৰে টেম্পোখন। এই ঘটনাই উদঙাইছে বিটিচিৰ উন্নয়নৰ স্বৰূপ। আজি যিহেতু মানে 2জন মানুহৰ নিশ্চিত মৰণ আছিল, নিশ্চিত মৰণৰ পৰা তেওঁলোক বাচি আহিছে আমাৰ ৰাইজৰ সহযোগিতাৰ ফলত। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ বা আমাৰ ইয়াৰে যি বিভাগীয় ব্যক্তিসকল আছে তেওঁলোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে তেওঁলোকে কিবা এটা বিহিত ব্যৱস্থা কৰে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। পত্নী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ বিজেপি নেতা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসক। 1 জুলাইত ৰহস্যজনকভাৱে শুৱনি কোঠাত উদ্ধাৰ হৈছিল বিজেপি নেতাগৰাকীৰ পত্নীৰ মৃতদেহ। ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা। ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসৰ বিৰুদ্ধে হত্যাৰ গোচৰ। নিজৰে পত্নীক নয়ন দাসে হত্যা কৰাৰ চাঞ্চল্যকৰ অভিযোগ। গোচৰ পোৱাৰ পিছতেই আৰক্ষীৰ জালত পৰিল বিজেপি নেতা নয়ন দাস। তেওঁৰ যোনজন হাজবেণ্ড নয়ন দাস বুলি তেওঁ এটা মানে ৰোল এটা থাকিব বোলে ছুইচাইডটোত। সেইটো কাৰণে আমি তেওঁক ইমিডিয়েটলি এপ্ৰিহেণ্ড কৰি থানালৈ আনিলোঁ, ইণ্টাৰগেট কৰিলোঁ আৰু আমি বহুত সাক্ষীকো মানে ইণ্টাৰগেট কৰিছোঁ। সাক্ষীৰ পৰা গম পাইছোঁ যে মানে তেওঁলোকৰ মাজৰ ৰিলেশ্যনশ্বিপটো অলপমান ঠিক নাছিলে বহুত দিনৰ পৰা। তো সেইটোৱে চাগে মানে ফ'ৰ্চ কৰি মানে এটা ছুইচাইডৰ মুখলৈ ঠেলি দিলে চাগে ভিক্টিমগৰাকী। যোৱা 1 জুলাইত বিজেপি নেতাগৰাকীৰ পত্নী তৰা দাসৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল শুৱনি কোঠাত। নয়ন দাসৰ পত্নী তৰা দাস আছিল বিধায়ক প্ৰশান্ত ফুকনৰ তুলনীয়া কন্যা। কিন্তু 6 বছৰ পূৰ্বে নয়ন দাসৰ সৈতে প্ৰেম বিবাহ হোৱাৰ পিছৰে পৰা বিধায়কৰ সৈতে নাছিল কোনো ধৰণৰ সম্বন্ধ। এটি 4 বছৰীয়া কন্যা সন্তানৰ মাতৃ তথা নয়ন দাসৰ পত্নী তৰা দাসৰ মৃতদেহ বাসগৃহত উদ্ধাৰ হোৱাৰ পিছতেই সৃষ্টি হৈছিল ৰহস্যৰ। ইয়াৰ পিছতেই স্থানীয় মহিলা সমিতিয়ে তৰিছিল গোচৰ। মৃতদেহটো পুলিচ গৈ পোৱাৰ আগত তেওঁলোকে ৰছী ফাঁচি লোৱা বুলি কৈছিল। মৃতদেহটো ৰছী কাটি তলত নমাই দিছে। এইটো অধিকাৰ কাৰো নাই। মেজিষ্ট্ৰেট গৈ পোৱাৰ আগতে বা পুলিচ গৈ পোৱাৰ আগতে এই কাম কৰিব তেওঁলোকে নালাগিছিল। তাৰ উপৰিও গোটেই সমগ্ৰ দেহত মানে অত্যাচাৰ কৰা চিহ্ন আছিল, মুখত তেজ ওলাই আছিল। এই আমাৰ প্ৰত্যক্ষদৰ্শী ওচৰ পাজৰ গোটেই মানুহখিনি আছে। গতিকে আমি এক প্ৰকাৰ নিশ্চিত যে আচলতে এইটো কেতিয়াও আত্মহত্যা হ'বই নোৱাৰে, এইটো হত্যাকাণ্ড হয়। গোচৰ লাভ কৰাৰ পিছতেই ডিব্ৰুগড় আৰক্ষীৰ এটা দলে বাণীপুৰৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিলে নয়ন দাসক। অৱশ্যে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন কৰিছে বিজেপি নেতাগৰাকীয়ে। মই কোনো ধৰণৰ মোৰ পত্নীক হত্যা কৰা নাই। তাই মাক বাপেক নথকা এজনী মাউৰা ছোৱালী মই তাইক বিয়া পাতিছিলোঁ, খুব ভাল পাইছিলোঁ। মই কোনো ধৰণৰ হত্যা কৰা নাই। যিসকল নাৰীয়ে আজি হত্যাৰ অভিযোগ কৰিছে তেওঁলোকে কাৰোবাৰ প্ৰৰোচনাত বলি হৈ কামত আগবাঢ়ি আহিছে। তেওঁলোকৰ ওপৰত বহুতো তেনেকুৱা 420 গোচৰ এতিয়া আপোনালোকে বিচাৰিলে পাব। তেওঁলোকৰ বেকগ্ৰাউণ্ড আপোনালোকে বিচাৰি চাব যে তেওঁলোকে হয় কি। ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিত ঘোঁৰা গাড়ীত উঠি ক্ষমা কৰিব কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সস্তীয়া চমক। কৰোনা আতংকৰ সময়ত সামাজিক দূৰত্ব ধোৱা চাঙত তুলি ধেমাজি জিলা কংগ্ৰেছ কৰ্মীৰে ভাগ ললে প্ৰতিবাদী সমদলত।
ঘোঁৰাগাড়ীত ৰিপুণ বৰা ঘোঁৰাগাড়ীত উঠি ৰিপুণ বৰাৰ ধেমাজি পৰিক্ৰমা ঘোঁৰাগাড়ীত উঠা ৰিপুণ বৰাৰ সৈতে একেলগে খোজকাঢ়ি আগবাঢ়িছে বহুকেইজন কংগ্ৰেছ কৰ্মী লগতে দিছে চৰকাৰ বিৰোধী শ্লোগান মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অন্যান্য সামগ্ৰীৰ লগতে 22 দিন ধৰি পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উঠি ৰিপুণ বৰাই সাব্যস্ত কৰিলে প্ৰতীকী প্ৰতিবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক দেশত আজি চৰকাৰ আছে নে নাই মানুহে অনুভৱ কৰিব পৰা নাই ভাৰত চৰকাৰ সম্পূৰ্ণ নিৰ্বিকাৰ হৈ আছে ৰাইজক আজি গেলাতে টেঙা দিছে এপিনেদি পেট্ৰল ডিজেলৰ দাম বঢ়াই ৰাইজক জুৰুলা কৰিছে আনহাতেদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াই জুৰুলা কৰিছে আৰু তাতে গেলাতে টেঙা দিছে এতিয়া ৰাস্তাত টোল গেটবিলাক বহুৱাই গতিকে এই চৰকাৰটোৱে কেৱল ৰাইজৰ মূৰত মাধমাৰ মৰা চৰকাৰ তাৰ বাহিৰে এওঁলোকৰ কোনো ধৰণৰ ৰাইজৰ উন্নয়নমূলক কাম নাইকিয়া বিশ্বজুৰি কৰোনা সংক্ৰমণৰ শংকা ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড সংক্ৰমিত লোকৰ সংখ্যা এনে অৱস্থাত সামাজিক দূৰত্ব ভৰিৰে মোহাৰি ধেমাজি জিলা কংগ্ৰেছ কৰ্মীয়ে ভাগ ললে প্ৰতিবাদী সমদলত ধেমাজিৰ তেলিজানৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজি নগৰলৈ উলিয়ালে প্ৰতিবাদী সমদল ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট আমাৰ জিলা কংগ্ৰেছ কমিটি জিন্দাবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰোনাত আক্ৰান্ত কাৰ্বি আংলঙৰ জনপ্ৰতিনিধি হনসিং ৰংপি কাৰ্বি আংলঙৰ জনপ্ৰতিনিধিগৰাকীয়ে কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে বাসগৃহ সিল কৰে প্ৰশাসনে সিল কৰা হৈছে হনসিং ৰংপিৰ চৰকাৰী আৰু ব্যক্তিগত বাসভৱন অনিৰ্দিষ্টকাললৈ সিল হ'ল কাৰ্বি আংলঙৰ কৰোনা আক্ৰান্ত জনপ্ৰতিনিধি হনসিং ৰংপিৰ চৰকাৰী আৰু ব্যক্তিগত বাসভৱন এলেকা ডিফুৰ কাউন্সিং কলনীত থকা হনসিং ৰংপিৰ চৰকাৰী বাসভৱনৰ চাৰিওকাষে সিল কৰি দিলে প্ৰশাসনে ইয়াৰ লগতে প্ৰশাসনে সিল কৰিলে হাওৰাঘাটৰ পৌমেঘৰ গাঁৱত থকা ৰংপিৰ ব্যক্তিগত বাসভৱনৰ এলেকাও 5 জুলাইৰ বিয়লি 5 বজাৰ পৰা অনিৰ্দিষ্টকাললৈ এই নিষেধাজ্ঞা জাৰি কৰি সিল কৰা এলেকাত সৰ্বসাধাৰণৰ আহযা নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে কাৰ্বি পাহাৰৰ স্বাস্থ্য বিভাগৰ মুৰব্বী হনসিং ৰংপিৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতেই প্ৰশাসনে গ্ৰহণ কৰিলে এই তৎপৰতা ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাক হোম কোৱাৰেণ্টাইন কৰা হৈছে 3 জুলাইত এজন কৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল উপায়ুক্তগৰাকীৰ ব্যক্তিগত সহায়ক জিতেন্দ্ৰ কুমাৰ চহৰীয়া কৰোনা আতংকই গ্ৰাস কৰিছে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয় হোম কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে খোদ জিলাখনৰ উপায়ুক্তগৰাকী যোৱা 3 জুলাইত দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ জিলা উপায়ুক্তৰ ব্যক্তিগত সহায়ক জিতেন্দ্ৰ কুমাৰ চহৰীয়াই এজন কোভিড-19 পজিটিভ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল মঙলদৈ ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কোভিড-19 পজিটিভ কন্থিৰাম চহৰীয়াক উপায়ুক্তৰ ব্যক্তিগত সহায়ক জিতেন্দ্ৰ কুমাৰ চহৰীয়াই বাইকত বেংকলৈ আনিছিল আৰু ইয়াৰ পিছতেই কৰোনা আক্ৰান্তৰ পোনপটীয়া সংস্পৰ্শলৈ অহা জিতেন্দ্ৰ কুমাৰ চহৰীয়াৰ লগতে উপায়ুক্ত দিলীপ কুমাৰ বৰা অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী হোম কোৱাৰেণ্টাইন হৈ পৰিছে যিগৰাকী ব্যক্তিৰ নেতৃত্বত এই কোভিড যুঁজখন দৰং জিলাত চলি আছিলে সেই সন্মানীয় উপায়ুক্তগৰাকী এটা হোম কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে আৰু সেই গতিকে আমি আহ্বান জনাইছোঁ দৰং জিলা স্বাস্থ্য বিভাগ আৰু উপায়ুক্ত ডাঙৰীয়াক বৰ্তমান দৰং জিলাত বা মঙলদৈ চহৰখনত ঘৰে ঘৰে গৈ সোৱাব টেষ্ট কৰাব লাগে অৱশ্যে উপায়ুক্ত কাৰ্যালয়ৰ অতি প্ৰয়োজনীয় কামসমূহ হোৱাটছএপৰ যোগেদি কৰি আছে উপায়ুক্তগৰাকীয়ে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট দেশত হুৰাহুৰে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা কোভিড পজিটিভ ব্যক্তিৰ সংখ্যাৰে ৰাছিয়াকো পিছ পেলালে ভাৰতে কৰোনা সংক্ৰমিত ব্যক্তিৰ সংখ্যাৰ সৈতে বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত ৰাছিয়াক পিছ পেলাই
কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যাৰে বিশ্বৰ তৃতীয় স্থানত ভাৰত। ভাৰতত সোমবাৰে পুৱাৰ ভাগলৈ সংক্ৰমিত লোকৰ সংখ্যা 6,97,836 গৰাকী। দিনটোৰ ভিতৰত যে এই সংখ্যাই 7 লাখ অতিক্ৰম কৰিব সেয়া ধুৰুপ। কাৰণ শেহতীয়াকৈ ভাৰতত প্ৰতিদিনেই কোভিড আক্ৰান্ত হৈছে 20,000ৰো অধিক লোক। দেওবাৰৰ দিনটোত ভাৰতত সংক্ৰমিত লোকৰ সংখ্যা 24,248 গৰাকী। দেশৰ ভিতৰত কোভিড সংক্ৰমণে ভয়াৱহ ৰূপ লোৱা মহাৰাষ্ট্ৰত এতিয়ালৈ কোভিড সংক্ৰমিত হৈছে প্ৰায় 2,06,600ৰো অধিক। দ্বিতীয় স্থানত থকা তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,11,000ৰো অধিক। 99,400ৰো অধিকেৰে সংক্ৰমিতৰ সংখ্যা 1 লাখৰ সীমানাত আছে দিল্লী। ৰাজস্থানতো আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 20,000ৰ ঘৰ। বিশ্বজুৰি বৰ্তমান কোভিড আক্ৰান্ত হৈছে 1,13,00,000ৰো অধিক লোক। মৃত্যু হৈছে 5,30,000ৰো অধিক। ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 19,700। 29,83,000ৰো অধিক সংক্ৰমিতৰে বিশ্বৰ প্ৰথম স্থানত আছে আমেৰিকা আৰু 16,04,500ৰে দ্বিতীয় স্থানত আছে ব্ৰাজিল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাৰিষাৰ আগমনৰ লগে লগে জান-জুৰিসমূহত সাধাৰণতে সুলভ হৈ পৰে জাক জাক মাছৰ পোনা। ন পানীত মাছৰ উজানৰ ফলত পিছত কণী ফাটি ওলোৱা জাক জাক মাছৰ পোনা একেলগে বিচৰণ কৰাৰ দৃশ্য হৈ পৰে অতি দৃষ্টিনন্দন। কাজিৰঙাৰ মিহিমুখত কেমেৰাত বন্দী হৈছে তেনে এক দৃশ্য। বাৰিষাই ধুৱাই নিয়াৰ পিছত মাছৰ কণী ফুটি ওলোৱা জাক জাক পোনাৰ খেলা। ন পানী পাই আত্মহাৰা এই মাছৰ পোনাৰ জাকটো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখৰ এই পৰিৱেশ। বানে ধোৱা কাজিৰঙাত ক্ৰমাৎ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ। বান শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই যোৱা বন্যপ্ৰাণীসমূহো এটি দুটিকৈ নিজৰ বিচৰণথলী অভিমুখে উভতিবলৈ আৰম্ভ কৰিছে। প্ৰায় এসপ্তাহ ধৰি বানে জুৰুলা কৰা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ 23টা বন শিবিৰ এলেকাকে ধৰি 45% এলেকা বৰ্তমানেও বানৰ কবলত আছে। কাজিৰঙাৰ বান পৰিস্থিতি বহুত উন্নত হৈছে আৰু ইতিমধ্যে বহুকেইটা শিবিৰৰ চাংতলৰ পৰা পানী ওলাই গৈছে। এতিয়া বৰ্তমান গোটেই ব্যাঘ্ৰ প্ৰকল্প কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত মাত্ৰ 23টা শিবিৰৰ তলত কম পৰিমাণে পানী আছে। যিখিনি 2-এদিনৰ ভিতৰতে সেইখিনি ওলাই যোৱাৰ সম্ভাৱনা আছে। 40-45% জলমগ্ন হৈ আছে। ঘূৰি অহাৰ ভিতৰত মেক্সিমাম পহু 2-এটাকৈ বেগ কৰা আৰম্ভ কৰিছে আৰু যোৱাকালি এটা ঘৰ আমাৰ কাৰ্বি পাহাৰৰ পিনে গৈছিল, সেইটো ঘূৰি আহি সোমাই গৈছে। বানৰ সময়ত মৃত্যু ঘটিছে 37টা বন্যজন্তুৰ। ইয়াৰ মাজতেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুটাত মৃত্যু ঘটিছে 8টা বন্যজন্তুৰ। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহন আইন উলংঘা কৰা 622খন বাহনক চিনাক্ত কৰিলে গোপন সেন্সৰ কেমেৰাই। এই 622খন বাহনৰ তালিকা এতিয়া গোলাঘাট পৰিবহণ বিভাগৰ হাতত, যিবোৰৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব যাৱতীয় আইনী ব্যৱস্থা। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ।